হেই গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান সময়লৈকেতো আপোনালোকে মৰ্মিতা মিত্ৰই মানে 50,000 টকা ৰাজীৱ হদিয়াৰ ফেমিলিলৈ বৰঙণি হিচাপে আগবঢ়োৱা বুলি আপোনালোকে সকলোৱে গম পাইছিলে। কিন্তু মানে আমাৰ অসমৰ শিল্পীসকলে মানে কিমান টকা আগবঢ়ালে তাক লৈতো আমি একো কথা গমেই নাপাওঁ। তো আজি মানে এটা ডাঙৰ খবৰ ওলাইছে। আজি ভিৰগু কাশ্যপে কৈছে যে আমি কিমান টকা দিলোঁ, নিজৰ মুখেৰে কৈছে। তো এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। এই ভিডিঅ'টোত মানে একদম নিজ মুখেৰে কৈছে ভিৰগু কাশ্যপহঁতে মানে কিমান টকা বৰঙণি হিচাপে আগবঢ়ালে। আহকচোন আমি সকলোৱে এই ভিডিঅ'টো চাওঁ আৰু কোনে কিমান টকা দিলে মানে তেতিয়া আমি এই ভিডিঅ'টোত মানে গম পাম, ঠিক আছে? তো বলক বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। না বিচৰা কথা নাই। আমি এইবিলাক বিষয়ত আচলতে মাত মতাটো উচিত নহয়। এজ এ আৰ্টিষ্ট আমি এইবিলাক কথা কোৱাটো উচিত নহয়। কিন্তু ভিৰগু কাশ্যপে এটা ফেচবুক পোষ্ট দিছিল, গতিকে নিশ্চয় কোৱাত আপত্তি নাই বিষয়টো লৈ। আপুনি প্ৰথমজন হয়তো ফেচবুক পোষ্ট দিছিলে গোটেই বিষয়টো। সেই পোষ্টটো মই অক্টোবৰৰ 19 তাৰিখে দিছিলোঁ। তাত মই কথাখিনি উল্লেখ কৰিছিলোঁ যে অসমীয়া শিল্পীৰ শেষটো বেয়া কেলৈ হয়। বিকজ যিখিনি আৰ্টিষ্ট আমি তেখেতসকল জীয়াই থাকোঁতে যদি আমি সন্মান দিব নাজানো, জীয়াই থকাৰ পিছত আমি অৰুণদাস ছাৰ যেতিয়া আছিলে তো ব্যক্তিগত ছেটেলাইট ফিল্মৰ অনুষ্ঠানত মই দুবাৰকৈ তেখেতক ফিনেন্সিয়েলি হেল্প কৰিছোঁ। গতিকে মোৰ কথাখিনি আছিল যে অসমীয়া শিল্পী যদি শেষটো ভাল হ'ব লাগে তেতিয়াহ'লে অসমীয়া সংবাদ মাধ্যমে অসমীয়া শিল্পীক প্ৰাধান্য দিব লাগে। মোৰ কথাটো সেইটো আছিল। কিন্তু আপুনি লোকেল শিল্পীৰ কথা কৈছে, ৰাজীৱ হদিয়া ঢুকাল, কিন্তু মৰ্মিতা মিত্ৰই 50,000 টকা এটা দিছে। জিতেন দত্তই দুখ কৰিছে যে অসমৰ শিল্পী এজনৰ কাষত থিয় নহ'ল, আগবাঢ়ি অহা নাই, তেওঁ আহিহে দিবলগীয়া হ'ল। নাই, ডেফিনেট আমাৰ দিগন্ত দাই নিজে আমাৰ মই গৈছিলোঁ গৈ পেলাই আমাৰ গোটেইখিনিৰ কাৰণে দি থৈ আহিছে। সেইবিলাকতো আমি ফেচবুক আমি নিজে কৈ গম পোৱা নাই, সেইকাৰণে আমি জানো। নহয়, চাওক, কথাটো এনেকুৱা হয় আমি সকলোৰে হৈ পইচা উঠালোঁ। মই নিজৰ পকেটৰ পৰা পইচা খৰচ কৰি তাতে গৈ আমি জিপে' কৰিছোঁ, তাৰ স্ক্ৰীনশ্বট আছে। জিপে'টো আমি ইয়াৰ পৰাও কৰিব পাৰোঁ, কিন্তু কিবা এটা আন্তৰিকতা আছে কাৰণে তালৈ গৈছোঁ ন। 2-3 দিনকৈ টাইম লাগিছে, তো গৈ তাত দিছোঁ। সেইখিনি আমি ফেচবুকত কেতিয়াও দিয়া নাই। ফটো এখনো নাই মোৰ ওচৰত ভালকৈ আছে, তাহাঁতৰ ফেমিলিৰ লগত ফটো আছে। আমি এইবিলাক বস্তু ফেচবুকত শ্বেয়াৰ কৰি নাথাকোঁ। যোনটো হেল্প যাক লাগে তেনেকৈ হেল্প কৰোঁ। হেল্প কৰাটোতো আমি এডভাৰটাইজ কৰিবলগীয়া কথা নহয় ন। তো গতিকে সেইটো বস্তু নকৰাৰ কাৰণে যদি জিতেন দত্তদেৱে ভাবিছে যে আমি একো কৰা নাই, তেতিয়াহ'লে তেওঁ বহুত ডাঙৰ ভুল কৰি আছে। তেওঁ নেদেখা বহুত বস্তু হৈ আছে। তেওঁ ঘৰত সেই এটা জেগাতে সোমাই আছে। মই কওঁ সেইটো, তেওঁ সেই এটা জেগাৰ পৰা ওলাই আহক, মানুহক চাওক যে কি কৰি আছে। অকল ফেচবুক চালে এনেকৈ ফেচবুকটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে চাই থাকিলে চব বস্তু নহয়। জিতেন দত্ত ডাঙৰীয়াক কৈছোঁ, আপুনি ওলাই আহক, আপুনি এনকুৱাৰী কৰক, কোনে কিমান দিছিলে, কি হৈছিলে, সেইখিনি বস্তু তেতিয়া তেওঁ গম পাব। কাৰণ চবৰে স্ক্ৰীনশ্বট আছে, কিবা আছে, চবৰে প্ৰমাণ আছে। মই যে তালৈ গৈছোঁ সেইটোও প্ৰমাণ আছে, মই তাত কি দিছোঁ সেইটোও প্ৰমাণ আছে। আৰু সেইটো মই অকলে কৰা নাই, মোৰ কাৰণে কৰা নাই, গোটেইখিনি শিল্পী হৈ পেলাই আমি গৈছিলোঁ, 2জন মানুহ। তো গতিকে জিতেন দত্ত ডাঙৰীয়াক কৈছোঁ, আপুনি আগবাঢ়ি আহক, এনকুৱাৰী কৰক, ফেচবুক চাই নাথাকিব। তো এওঁলোকে কোৱা মতে মানে জিতেন দত্তই যিবিলাক কথা কৈছে সেইবিলাক সম্পূৰ্ণভাৱে ভুল কথা কৈছিলে। আমাৰ অসমৰ শিল্পীসকলে মানে এওঁলোকে কোৱা মতে দান বৰঙণি আগবঢ়াইছে, গৈছেও, কিন্তু নাই বঢ়োৱা বুলি ডাইৰেক্টলি কৈ দিলে। একচুৱেলি এওঁ কোৱাৰ নিচিনাকেই হৈছে কথাবোৰ। মানে ফেচবুকত চাই মানে এতিয়া আমিওতো যোৱা নাই তালৈ, তো আমিতো দেখা নাই। ফেচবুকত চাইতো আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ যে আমাৰ অসমৰ শিল্পীসকলে দিয়া নাই আৰু মৰ্মিতা মিত্ৰইহে 50,000 টকা আগবঢ়াইছে। তেওঁ কাৰণ দেখুৱাই, ছ'চিয়েল মিডিয়াত দেখুৱাই লৈ আগবঢ়াইছে, সেইকাৰণে আমি গম পাইছোঁ। মোৰ মতেও এনেকৈহে মানে দান বৰঙণি আগবঢ়োৱাটো দৰকাৰ। এনেকৈ মানে ছ'চিয়েল মিডিয়াত দেখুৱাই লৈ আগবঢ়োৱাটো কি দৰকাৰ? মানে ঠিকেই কথা কৈছে বাৰু। সাহায্য কিমান দিছিলোঁতো আমি ক'ব নোৱাৰোঁ, এইটো কাৰণে নকওঁ। মই যদি 1 টকাও দিওঁ সেইটোও সাহায্য, মই যদি কোটি টকাও দিওঁ সেইটোও সাহায্য। গতিকে সেইটো আপুনি ৰিভিল কৰিবলৈ নক'ব, সেইটো ছিষ্টেম নহয় তাৰমানে। আৰু প্ৰথম কথাটো হ'ল, যদি জিতেন দত্ত ডাঙৰীয়া হয়তো অৱগত নহয়, আমাৰ যোৱা 26 জানুৱাৰী তাৰিখে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছোঁ আৰু 16গৰাকী গায়ক গায়িকা উপস্থিত থকা অৱস্থাত আমি CM ছাৰক লগ কৰি সেইটো ভিডিঅ' মই ফেচবুক আৰু ইনষ্টাগ্ৰামতো দিছোঁ। আপোনালোকে তেখেতে হয়তো মানে দেখা নাই, ডাঙৰ কথা নহয়। কেতিয়াবা কিছুমান পোষ্ট নাপায় ন? হয়, কিছুমান পোষ্ট নাপায়, তেখেতে হয়তো গম নাপাই পেলাই কথাখিনি কৈছে। গতিকে তেখেতক আমি কথাখিনি জনাই দিবলৈ পালে আমাৰো ভাল লাগিব। আপোনালোকৰ মাধ্যমৰ জৰিয়তে যদি জনাই দিব পাৰোঁ বেছি ভাল লাগিব।
আমি 26 তাৰিখে মই গীতালি বিপিন চাওদাং দা কুসুম কৈলাশ আমি আৰু আছিলে মই পাহৰিছোঁ এতিয়া 16জন মানুহৰ স্বাক্ষৰিত এখন মেমৰেণ্ডাম আমি CM ছাৰক সেই অভ্যৰ্থনা বিয়াৰ যি অভ্যৰ্থনা আছিলে সেই অভ্যৰ্থনাখন গৈ লগ কৰি তেখেতক সেইখিনি কাম কৰিছোঁ তাৰপিছত আমি আমাৰ দাবী আছিল যে ৰাজীৱ ভটিয়া দাদাৰ মানুহগৰাকীক এটা স্থায়ী সংস্থাপন দিব লাগে তেতিয়া CM ছাৰে আমাক কৈছিলে যে যদি আমি ৰাজীৱ ভটিয়াৰ ক্ষেত্ৰত এই কামটো কৰোঁ তেতিয়াহ'লে ভৱিষ্যতে হয়তো আগত হৈ যোৱা বা পৰৱৰ্তী সময়ত হ'বলগীয়া ঘটনা প্ৰত্যেকজন পৰিয়ালৰ মানুহেই সেইখিনি বস্তু দাবী কৰিব যিটো বস্তু এখন চৰকাৰে কৰিব নোৱাৰে সেইবাবে তেখেতে কৈছে যে অতি সোনকালতে এনেকুৱা ধৰণৰ অনাকাংক্ষিত ঘটনা হোৱাৰ ওপৰত লক্ষ্য ৰাখি এটা স্কিম তেখেতে লঞ্চ কৰিব যিটো স্কিমৰ পৰা ভৱিষ্যতে যদি এনেকুৱা ধৰণৰ ঘটনা কেতিয়াবা হয় আমিতো কেতিয়াও নিবিচাৰোঁ এনেকুৱা ঘটনা হোৱাটো তেতিয়া সেই স্কিমখনৰ পৰা বাকী মানুহবোৰ প্ৰফিটেবল হ'ব সেইটোৱে আছিল কনক্লুজন তেখেতে হয়তো বিজি হৈ আছিলে ন শ্ৰাদ্ধৰ কামত গতিকে চাগে গম পোৱা নাই তেখেতক জনাই দিছোঁ বাকী সেইখিনি কথা আপোনালোকৰ যি প্ৰথম প্ৰশ্ন আছিলে সেই প্ৰথম প্ৰশ্নটোৰ উত্তৰ আমি দিছোঁৱে অলৰেডি মই কৈছিলোঁ যে অসমীয়া সংবাদ মাধ্যমে অসমত এনেকুৱা বহুখিনি কণ্ঠশিল্পী আছে প্ৰাধান্য দিয়াটো উচিত এতিয়াই আদাৰৱাইজ আমি প্ৰত্যেকটো দিনাই নতুন নতুন ৰাজীৱ ভটিয়া দেখি থাকিম গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশ আমি চাবলৈ নিবিচাৰোঁ গতিকে মই কোৱা নাই আমাক মাতক নৱপ্ৰজন্মৰ কণ্ঠশিল্পী বহুখিনি আছে তেখেতসকলক আৰু অকণ প্ৰাধান্য দিয়ক আমাৰ বহুত ভাল লাগে সেইখিনি কথা বাকী কোনোবাই আহিছে গান গাইছে সেইখিনি চাওক আমিতো বিহু নেপাতোঁ আমি কাৰোবাক কেনেকৈ ক'ব পাৰিম কাৰোবাক মাতক কাৰোবাক নামাতক বুলি গতিকে সেইখিনিতো আমাৰ হাতত দায়িত্ব নাই অধিকাৰো নাই আৰু আৰ্টিষ্ট হিচাপে সেইখিনি কথা ক'ব নালাগে কিন্তু এতিয়া কথাটো হ'ল যে অসমীয়া আৰ্টিষ্টে প্ৰাধান্যটো বেছিকৈ পাব লাগে আমাৰ কথা সেইটোৱে কিন্তু ইয়াত যিসকল শিল্পী আছে তেওঁলোকলৈ এটা মানে ভাবুকি অহা বুলি এতিয়া কিছুমানে কয় ফেচবুকত চৰ্চা চলি আছে যে ফেচবুক বুলি নকওঁ ডিজিটেলি চৰ্চা চলি আছে আৰু তেওঁ অহাৰ কাৰণে এতিয়া ফাংচন নোপোৱা হৈছে ইয়াৰ শিল্পীয়ে এনেধৰণৰ কথা হৈছে এনেকুৱা ঘটনা হৈছে নেকি মানে এতিয়া আগন্তুক যি বিহু আহি আছে বিহু অনুষ্ঠানবিলাক আমাৰ সকলোৰে ব্যক্তিগত অনুৰোধ এটাই হ'ব যে প্ৰত্যেকখন বিহু কমিটিয়ে যাতে লোকশিল্পীসকলক প্ৰাধান্য দিয়ে প্ৰত্যেকখন ষ্টেজত যাতে আচল কথা সেয়াই ফোক প্ৰগ্ৰেমবোৰ যাতে হয় কেতিয়াও আমি নিবিচাৰোঁ যে প্ৰণীতা বৈশ্যৰ লগত যি ঘটনা হ'ল সেই ঘটনাৰ পুনৰাবৃত্তি ঘটক গতিকে লোকশিল্পীসকলে স্থান পাব লাগে দীপক শৰ্মাৰ দৰে আৰ্টিষ্টে স্থান পাব দীপক শৰ্মাৰ যদি স্থান পায় তেতিয়াহ'লে দীপক শৰ্মাৰ ফেচবুক পোষ্টবোৰ আমি নোপোৱা হ'ম আৰু সেইটো আমি খুব ভাল পাম গতিকে যিমানখিনি ফ'ক আৰ্টিষ্ট অসমত সিঁচৰিত হৈ আছে মই কমিটিসকলক এটাই ৰিকুৱেষ্ট কৰিছোঁ মই মোক মাতিবলৈ বা দীক্ষিতাক মাতিবলৈ বা বেলেগ কাৰোবাক মাতিবলৈ কোৱা নাই কথাখিনি ফ'ক আৰ্টিষ্টখিনিক প্ৰাধান্য দিয়ক চাব বিহুত এটা নতুন প্ৰাণ পাব বিহুখনে নতুন প্ৰাণ পাই উঠিব ফ'ক আৰ্টিষ্টক প্ৰাধান্য দিয়ক লাগিলে সেই ফ'ক আৰ্টিষ্টক প্ৰাধান্য দিয়াৰ কাৰণে যদি আমাৰ দুখন প্ৰগ্ৰেম কমে আমাৰ একো ক্ষতি নহয় আমি ভালহে পাম বৰঞ্চ তো গাইজ কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি সকলোৱে জনাব আৰু বেছিকৈ মই নকওঁ আৰু আজি ভিডিঅ'টো ইমানে আছিল নেক্সট ভিডিঅ'ত আকৌ পাম তেতিয়াহ'লে বাই বাই থেংকছ ফৰ ৱাচিং চ' কম